হেল্ল' ক্লাছ 10 তোমালোকৰ হাফিলি এক্সাম আহিব হ'ল আজি ইয়াত ফাৰ্ষ্ট ভিডিঅ' দিম অম্বৰ ভাগ 1 আৰু অম্বৰ ভাগ 2 মানে ক্লাছ 9 আৰু 10ৰ দুইটা ক্লাছতে দুইটা ষ্টেণ্ডাৰ্ডতে লগা গ্ৰামাৰৰ ইম্পৰ্টেণ্ট টপিক কেইটা আৰু তাৰ লগত ৰিলেটেড ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা ঠিক আছে তো ক্লাছ 9 আৰু ক্লাছ 10ৰ হিন্দী MILৰ লাগা টপিক গ্ৰামাৰৰ ইম্পৰ্টেণ্ট টপিক বুলি ক'লে চবচে আগতে আহে 9, 10 দুটাতে লাগে সেইটো হৈছে সমাজ সমাজ 9, 10 দুইটাকে লাগিব ঠিক আছে তাৰপিছত আহে 9, 10 দুইটাতে ইম্পৰ্টেণ্ট হৈ যোৱা টপিকৰ ভিতৰত এটা টপিক হ'ল पर्यायवाची शब्द আৰু এটা টপিক হ'ল 9, 10 দুইটাতে লাগে সেইটো হৈছে विलोम शब्द এতিয়া সমাজ पर्यायवाची शब्द विलोम शब्द এইটো 9, 10 দুটাত লাগে তাৰ বাদে 9ৰ ছেপাৰেটলি আৰু গ্ৰামাৰ টপিক আহে আৰু 10ৰ ছেপাৰেটলি টপিক আহে গ্ৰামাৰ ছেকশ্যনত তাৰপিছত আৰু যদি চাওঁ তেতিয়াহ'লে 9 আৰু 10 দুইটাতে লাগিব পত্ৰ লেখন পত্ৰ ঠিক আছে পত্ৰ দুটা ভাগে ঔপচাৰিক অনৌপচাৰিক দুইটাই ক্লাছ 9, 10 দুইটাকে লাগে তাৰপিছত আহিল টপিক ৰচনা 9, 10 দুইটাকে ৰচনা আহিব বা লিখিব লাগিব আৰু 6 নম্বৰ টপিক যদি কওঁ সেয়া হৈছে অনুচ্ছেদ লেখন মানে হ'ল তোমাৰ আমাৰ ইংলিছত কয় পেৰাগ্ৰাফ ৰাইটিং ঠিক আছে অনুচ্ছেদ লেখন সো এই 6টা টপিক 9, 10 দুইটাকে লাগে 9, 10 দুইটাকে লগাৰ কাৰণে এই টপিক কেইটাৰ ওপৰত ফাৰ্ষ্টতে অলপ ইম্পৰ্টেণ্ট আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আমি কৰিবলৈ ট্ৰাই কৰিম ফাৰ্ষ্ট আজি আমি ষ্টাডি কৰিম সমাজ এইটো আমি ষ্টাডি কৰিম আৰু চাম যে কি মেইন ইম্পৰ্টেণ্ট ইয়াৰ পৰা পঢ়িব লগা আছে আৰু এক্সামত কমন আহে নাই আৰু যিখিনি মোৰ এক্সপিৰিয়েঞ্চ তাৰ পৰা মই ক'ব পাৰোঁ যে 100% তোমালোকৰ কমন আহিব অ'কে তো সমাজৰ বিষয়ে যদি ষ্টাৰ্ট কৰোঁ ষ্টাডি কৰিবলৈ সমাজ কিছে कहते हैं এইটো জানিব লাগিব বাট 9, 10ত सेवा ষ্টুডেণ্টছৰ ডেফিনেশ্যন লিখা নাহে সমাজ কিছে कहते লিখা কেতিয়াও নাহে আজিলৈতো অহা নাই हो गल तथापि 2 या 2 से अधिक शब्द मिलकर एक स्वतंत्र शब्द की रचना देना समाज कहलाता है जैसे पाठशाला पाठ के लिए शाला ओके अच्छा ইয়াত আমি জানিব লাগিব এই যেটো এক্সাম্পলত ইফালে এটা ওয়ার্ড আছে আৰু ইফালে এটা ওয়ার্ড আছে তো এই ওয়ার্ড দুটাৰ কোনটো কি কয় যেতিয়া এটা ওয়ার্ড বনি যাব দুটা ওয়ার্ড মিলি তাক আমি সমাজত কম সমস্ত পদ আৰু এই যে সেন্টেন্সটো যে বনিলে পাঠশালা যেটো ওয়ার্ড একচুয়ালি তাৰ যেটো সেন্টেন্স পাঠ के लिए शाला তো এই সেন্টেন্সটো কোৱা হয় বিগ্ৰহ ঠিক আছে বিগ্ৰহ কিয় জানিব লাগে কাৰণ যেতিয়া আমাৰ এক্সামত কুৱেশ্যন দিব তেতিয়া এনেকুৱা থাকে বোলে নিচে দিয়ে গে সমাজ কা বিগ্ৰহ কৰো তো বিগ্ৰহ কি তাৰমানে তোমাক ওয়ার্ডটোক ভাঙি পেলাই এনেকৈ লিখিব দিছে তাৰপিছত যদি আমি আহোঁ তো সমাজৰ ভেদ এয়াও এক্সামত কুৱেশ্যন নাহে বাট জানিব লাগে সমাজ 6 টাইপছত থাকে দ্বন্দ্ব সমাজ तत्पुरुष समाज अव्ययभाव समाज बहुब्रीहि समाज कर्मधारय समाज दिग्गु समाज हल এইবোৰৰ কাক বোলে কি বোলে এইবোৰ পঢ়িব লাগে বাট যেহেতুকে হাফিলি আগত ভিডিঅ' দিছোঁ হাফিলিত আমাৰ নম্বৰ পাতো টাৰ্গেট তো সেই হিচাপে এইখিনি তোমালোকে পিছত পঢ়িলে হ'ব বা তোমালোকে এই নোটছবোৰ পাই যাবা এতিয়া কথাটো হ'ল যে ইম্পৰ্টেণ্ট কি তোমালোকৰ সমাজৰ টোটেল 6টা ভাগৰ ভিতৰত বহুব্ৰীহি সমাজ দিগ্গু সমাজ দ্বন্দ্ব সমাজ এই তিনিটাও যদি কোনোবাই ভালকৈ মন দি পঢ়ে তেতিয়াহ'লে 100% এক্সামত কমন পৰিব 9 হওক বা 10 হওক হিন্দী MIL আৰু হিন্দী ইলেক্টিভ যদি আছে সিহঁতৰো সমাজ টপিকটো আহে সেৱা বৰ্ডত তো সিহঁতৰো কমন পৰিব প্লাছ অব্যয়ভাৱটো পঢ়িলেও কমন পৰি যায় তো এইকেইটাৰ ওপৰত আমি কিছুমান ট্ৰিক লগাই পেলাই ষ্টাডি কৰিম যাতে এক্সামত আহিলে আমি 100% মাৰ্কছ পাওঁ সো সমাজৰ টাইপছ কেইটাৰ ভিতৰত অলৰেডি মই ক'লোঁ যে দ্বন্দ্ব সমাজ
তৎপুৰুষ সমাজ, অব্যয়ভাৱ সমাজ, বহুব্ৰীহি সমাজ, কৰ্মধাৰয় সমাজ, দিগু সমাজ আহে। তাৰে মই ফাৰ্ষ্ট তোমালোকক ষ্টাডি কৰাম দিগু সমাজ। ফাৰ্ষ্ট আমি কোনটো পঢ়িম? দিগু সমাজ। তো ইয়াত এতিয়া ট্ৰিক শিকাম। ইয়াত কোনো এনেকুৱা ডেফিনেশ্যন কাক বোলে এইবোৰ শিকিবলৈ নাযাওঁ। ইয়াত তোমালোকক ট্ৰিক্সটো দিম যে কেনেকৈ এক্সামত কাৰেক্ট হয় আমাৰ। তো এই যিটো দিগু সমাজ লিখা আছে তাক যদি আমি ব্ৰেক কৰোঁ ৱৰ্ডটো দ্বি, দ্বি মিনছ টু, অসমীয়াত হ'লে হ'ব দুটা, হ'ল। যদি টু হয়, টু ইজ হোৱাট? দুইটো হৈছে এটা নাম্বাৰ, দুইটো এটা কি হয়? নম্বৰ। তো এই ৱৰ্ডটোৰ দিগু ৱৰ্ডটোৰ ফাৰ্ষ্টটোৱেই কি বুজাই আছে? নাম্বাৰ। তো নাম্বাৰ বুজোৱা যিমানবোৰ ৱৰ্ড আমি পৰীক্ষাত পাম সেইবোৰ চব দিগু সমাসত সোমাই যাব, চব দিগু সমাসত আহিব। এতিয়া এক্সাম্পল কেনেকুৱা হয় চাবা। এখন কুৱেশ্যন বেংক মেক্সিমাম ষ্টুডেণ্টছৰ লগত আছেই। তো কুৱেশ্যন বেংকত আমি যদি হিন্দী ML পৰ্শ্যনত যাওঁ, হিন্দীত তাতে এইটো সমাজ আহে। এইবোৰ 2011, 12 এইবিলাকত অহা কুৱেশ্যনবিলাক। তাৰে 2000 এইবোৰ 13, 15, 16 এনেকৈ ইয়াৰবোৰ দিয়া আছে। এতিয়া আমি যদি দিয়া থকা পেপাৰখনত 2024ৰ যদি আমি সমাজ চাবলৈ যাওঁ তেতিয়াহ'লে আমি আৰামছে আমাৰ দিগু সমাজকেইটা বিচাৰি পাম আৰু কৰিব পাৰিম। ঠিক আছে। এতিয়া 2024ত সমাজৰ ওপৰত কি কুৱেশ্যন দিছিলে চোৱা। দিছে তুলসী দ্বাৰা কৃত, ইয়াতে কোনো নম্বৰৰ কথা অহা নাই। চন্দ্रमा কে সমান, নম্বৰৰ কথা অহা নাই। মুখৱালী, নম্বৰৰ কথা অহা নাই। তিন কোণো কা সমাহাৰ, তিন কোণো কা সমাহাৰ, ডেট মিনছ তিনিটা কোণ লগ লাগিছে, তিনিটা কৰ্ণাৰ লগ লাগিছে, নম্বৰ আহিছে, তাৰমানে এইটো কি হ'ব? আমাৰ দিগু সমাজ। তো এক্সামত যদি আহি গ'ল তেতিয়া আমি কেনেকৈ লিখিব পাৰিম চাবা। দিছে তিন কোণো কা সমাহাৰ। কুৱেশ্যন দিছে এক্সামত যে তিন কোণো কা সমাহাৰ। তো তুমি আনচাৰত কি লিখি দিব লাগিব? সমাজ নামটো দিগু সমাজ। বছ এইখিনি লিখাৰ লগে লগে তোমাৰ ওচৰত আহি গ'ল 1 মাৰ্ক চিয়'ৰ। 2024ত দিগু সমাজৰ এটাই কুৱেশ্যন আহিছিলে, হ'ল। এতিয়া কথাটো হ'ল দিগু সমাজ পঢ়াৰ লগে 2024ত আহিলে কৰিব কি দিয়ে? কিনি দুটা খালী কৰিব দিয়ে, দুটাৰ এটাটো কমন পৰিলেই। 2023ত চাওঁ আহিছেনে নাই দিগু সমাজৰ কুৱেশ্যন আহিছেনে নাই। এইটো হ'ল 2023 মেট্ৰিকৰ পেপাৰ হয়, ক্লাছ 10ৰ কাৰণে। বাট 9, 10 সকলোৰে MIL হিন্দী বা MIL ইলেক্টিভ থকা ষ্টুডেণ্ট চবৰে কাৰণে ইম্পৰ্টেণ্ট হৈ যায়। ইয়াত দিছে कर्म के अनुसार रसोई के लिए घर, अष्ट अध्यायों का समाहार, पाप और पुण्य। अष्ट अध्याय, अष्ट मीन्स व्हाट? 8 নম্বৰ। তো 2024তো আহিছিলে, কি আহিছিলে? अष्ट अध्याय का समाहार, अध्यायों का समाहार। टू 2023 আহিছে কি? अष्ट अध्याय का समाहार। दिस इज ऑल्सो नंबर। अष्ट মানে 8, 8 এটা নম্বৰ। 3 কোণ, 3 ইজ আ নম্বৰ, তাৰমানে নম্বৰ বুজাই আছে, নম্বৰ। মই বুজালোৱে নহয়, দিগু মানে য'ত নম্বৰ বুজা, দ্বি মানে 2 মানে দুটা, দুটা মানে নম্বৰ। য'ত নম্বৰৰ কথা ক'ব সেই আমাৰ কি হ'ব? দিগু সমাজ। তো তুমি এক্সামত আৰামছে লিখি দিয়া যে এই যিটো अष्ट अध्याय का समाहार বুলি দিছে এইটো কি হয়? দিগু সমাজ। হৈ গ'ল। তো ইয়াত তুমি নাম্বাৰ পালা। এতিয়া কথাটো হ'ল কি, এটা কুৱেশ্যনত 1 মাৰ্কছকৈ থাকে, কিন্তু অকল সমাজটো লিখিলে 1 মাৰ্কটো নাহে। তুমি সমাজটো কি হয় লিখি দিলা, আৰু 3 কোণো কা সমাহাৰ মিলাৰ পিছত কি ৱৰ্ড হ'ব সেইটো লিখিব লাগিব। মানে সমাজটো কি হ'ব এইটো লিখিব লাগিব। তো আমাৰ ইয়াত সমাজটো হ'ব কি? এইটো 3 কোণো কা সমাহাৰ, তাৰমানে কি? ত্ৰিকোণ। আৰু ইয়াতে দিছে अष्ट अध्याय का समाहार। তো ইয়াৰ আনসাৰটো হ'ব আমাৰ, ইয়াত লিখিব লাগিব আমি কি?
8 अध्यायों का समाहार अस्त तो यार अस्त तो मैं लिखी में वर्ड टू अस्त और ए टू आर याते आते आकार हो अष्टोध्याय আমি কি লিখিব লাগিব ইয়াত অষ্টধ্যায়ী অষ্টধ্যায় তো এইটো হ'ল সমাসটো আৰু এইটো হ'ল মানে সমাসটোৰ নামটো আৰু বিগ্ৰহটো জুৰি পেলাই এইটো ৱৰ্ড বনিব হৈ গ'ল চ' 2024 আৰু 23ত আমি মাত্ৰ এটাই সমাজ পঢ়িছোঁ 6টাৰ পৰা এটা সমাজ পঢ়িছোঁ আৰু দুটা আমি পালোৱেই মানে 2 মাৰ্কছ মানে আউট অফ 2 মাৰ্কছ 1 মাৰ্কছ আমি পালোঁ এতিয়া আমি তেনেকৈ যদি চাই যাওঁ 2024ত পঢ়িলে 2023ত পঢ়িলে 2021ত পঢ়িছে নাই চাওঁ ডিগু সমাজ আহিছে নাই ইয়াতে দিছে জন্ম তক মুँह से मांगा 3 भवनों का समाहार पिता है अंबर जिसका এইটো 3 भवनों का समाहार এইটো কমন পৰিছে তো 3 ইজ আ নাম্বাৰ 3টো এটা নম্বৰ হয় তাৰমানে এইটো কি হয় ডিগু সমাজ যদি ডিগু সমাজ হয় তুমি সমাজৰ নামটো লিখিলা আৰু যদি 3 ভুবনों का समाहार কওঁতে তুমি ৱৰ্ডটো কি হৈ যাব ত্ৰিভুৱন ৱৰ্ডটো চবে পাইছা গতিকে ত্ৰিভুৱন লিখা আৰু সমাজটোৰ নাম লিখিলে ডিগু সমাজ 2020ত চাওঁ আহিছে নাই संभावना के अनुसार रसोई के लिए घर 700 का समाहार अगेन 700 नंबर 700 का समाहार तो ये डिगु समान 700 ही हम जाना शुना कथा 700 टका তাৰমানে 2020 कमन আহিলে আমাৰ এইটো এটা পৰি গ'ল কমন देन 2019 চাওঁ शक्ति के अनुसार भाई और बहन नीली है जो गाय पिता है अंबर जिसका 2019 আমাৰ ডিগু সমাজ অহা নাই বাট বেক টু বেক লাষ্ট 1 2 3 4 ইয়াৰ্ছৰ পৰা আমাৰ কমন আহি আছে ইভেন 2025 মেট্ৰিকৰ পেপাৰতো তোমাৰ ডিগু সমাজৰ এক্সাম্পল আছে 2025ত আছে তাত তোমালোকে গোটেইখিনি এনচাৰখিনি কাভাৰ হৈ যাব তো এইটো হ'ল সমাজৰ এটা মাত্ৰ আমি টাইপ পঢ়োঁতে আমাৰ কমন ইমানখিনি পৰিল আৰু সেই টাইপটো হ'ল কি ডিগু সমাজ ডিগু মিনছ দুই মানে নাম্বাৰ বুজোৱা যিমানবোৰ ৱৰ্ড আছে সেইবোৰ কি হয় ডিগু সমাজত আহে হৈ গ'ল তাৰপিছত আমি আজি পঢ়িম এতিয়া আন এটা টাইপ 2 হ'ব তোমাৰ দ্বন্দ্ব সমাজ ওকে দ্বন্দ্ব ৱৰ্ডটোৰ পৰা বুজা হয় অসমীয়াত কাজিয়া আমাৰ যে কাজিয়া লাগে মানুহবোৰে মানে এইবিলাক ট্ৰিক হয় দেই এইবোৰ কোনো লিখা নাই মনত থাকিবৰ কাৰণে এক্সামত আমাৰ কাৰেক্ট হ'বৰ কাৰণে সেইকাৰণে বুজিছোঁ কাজিয়া যে হয় লাগে মানুহে দ্বন্দ্ব দ্যাট মিনছ কাজিয়া বা আমি ৱাৰ বুলি ক'ব পাৰোঁ যুদ্ধ যি হওক আৰু লাগিছে মুঠতে কাজিয়া হয় তো দেখা দেখি কথা কাজিয়া কি হয় প্ৰায় ইকুৱেল মানুহৰ মাজত হয় মানে লেভেলটো ইকুৱেল থকা মানুহৰ মাজতে মেক্সিমাম মানুহৰ কাজিয়া লাগে মানুহ আৰু জন্তুৰ মাজতো কাজিয়া নহয় কাজিয়া লাগিলে দুটা কুকুৰে যুঁজিব ৰাস্তাত দুজন মানুহৰ মাজত কিবা কাৰণত কাজিয়া হ'ব পাৰে তো কাজিয়াটো কি হয় প্ৰায় ইকুৱেল মানুহৰ লগত হয় বা ইকুৱেল বস্তুৰ লগত হয় তো মানে ইকুৱেল বস্তুৰ লগত যেতিয়া আমি তুলনা কৰিম দুটা ইকুৱেল বস্তুৰ লগত যেতিয়া তুলনা হ'ব সেইটো আহি যায় তোমাৰ দ্বন্দ্ব সমাজত ইয়াৰ এক্সাম্পল ধৰি লোৱা এনেকৈ দিলে দিন ৰাত both are important দুইটা লাগে দিনো লাগে ৰাতিও লাগে তো দিন ৰাত তো এনেকৈ যদি আহিছে দেখিছা দুইটা ইম্পৰ্টেণ্ট তেতিয়াহ'লে এইটো 100% আমাৰ কি হ'ব দ্বন্দ্ব সমাজ হ'ব আৰু ইয়াৰ বিগ্ৰহ আৰম্ভণিতে ভিডিঅ'টোত কৈছিলোঁ বিগ্ৰহ কি হয় মানে চেণ্টেন্সটো কি হ'ব দিন और रात ठीक है दिन और रात তেনেকৈ আৰু তোমাৰ দ্বন্দ্ব সমাজৰ যদি এক্সাম্পল চাবলৈ যাওঁ খুব ইজি হয় দ্বন্দ্ব সমাজ তাৰপিছত তোমাৰ থাকে পাপ পুণ্য তোমাৰ এইটো তোমাৰ দ্বন্দ্ব সমাজতহে পাপ আৰু পুণ্য দুইটাই ইকুৱেলি ইম্পৰ্টেণ্ট মানে পাপটোতো বেয়া কৰিব নালাগে তথাপি দুইটাৰ মহত্ব একেই গতিকে এইটো কি হৈ যাব দ্বন্দ্ব সমাজত আহিব ইয়াৰো সেই একেধৰণে এক্সামত আহিলে পাপ লিখা অৰ লিখি পৰা পুণ্য লিখি দিয়া হৈ গ'ল থাৰ্ড থাকে তোমাৰ ধৰি লোৱা এনেকৈ দিলে আৰু নাক আৰু তোমাৰ কাণ দিলে ধৰি লোৱা নাক কাণ দুইটাই আমাৰ বডি অৰ্গেন আমাৰ বডিৰ পাৰ্ট হয় দুইটাই ইম্পৰ্টেণ্ট নাকটোৰ যিমান দৰকাৰ কাণখনৰ সিমান দৰকাৰ তো কাৰো লগত আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ গতিকে এইটো দ্বন্দ্ব সমাজত আহিব আৰু কাণ অৰ নাক বুলি লিখি দিলে তোমাৰ যিটো বিগ্ৰহ কৰিব লগা সেইটো হৈ যায় তো এইখিনি হ'ল মোটামুটিকৈ সমাসৰ ওপৰত কথা তো সমাজৰ মই 4টা প্ৰথম কৈছিলোঁ আজি 2টা দিলোঁ এটা দিলোঁ কি যে ডিগু সমাজ আৰু এটা দিলোঁ কি দ্বন্দ্ব সমাজ ডিগু সমাজৰ ট্ৰিকটো কি দিলোঁ দ্বি মানে 2 ইজ এ নম্বৰ তো নম্বৰ পোৱা যিমানবোৰ আমি পাম লাগিলে এক্সামত ৱৰ্ড হওক বা বিগ্ৰহ হওক
এনেকৈ চেণ্টেঞ্চত হওক বা এনেকৈ ৱৰ্ডত হওক সেই গোটেইবিলাক কিহত আহিব দ্বন্দ্ব সমাজত আৰু যিমানবোৰ আমি তুলনা কৰিছোঁ এইটোৰ লগত সেইটো দিন ৰাতিকে আমি তুলনা কৰিলে কোনটো ভাল কোনটো বেয়া কোনটো বেছি ইম্পৰ্টেণ্ট কোনটো ইম্পৰ্টেণ্ট নহয় ক'ব নোৱাৰোঁ পাপ পুণ্য কোনটো ডাঙৰ কোনটো সৰু আমি ক'ব নোৱাৰোঁ নাক আৰু কাণ বুলি ক'লে কোনটো আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট কোনটো ইম্পৰ্টেণ্ট আমি ক'ব নোৱাৰোঁ তো তুলনা হৈছে দুইটা মাজত যদি কাজিয়া হয় কোন জিকিব কোন হাৰিব আমি ক'ব নোৱাৰোঁ তো তেনেকুৱা ৱৰ্ডবিলাক যদি এইটো কিহত আহিব দ্বন্দ্ব সমাজত হ'ল বাকী নেক্সট ভিডিঅ'টোত বাকী দুটা টাইপ থাকি গ'ল তোমালোকক ক'ব লগা সেই দুটা মই জনাম এটা হ'ল অব্যয়ভাৱ সমাজ আৰু এটা হ'ল বহুব্ৰীহি সমাজ